ছিংগেল থকা যেতিয়ালৈকে সেইজন ল'ৰাই তোমাৰ মা বা দেউতাৰ ওচৰত আহি ক'ব নোৱাৰে যে এই ছোৱালীজনীক মই বিয়া পাতিব বিচাৰিছোঁ, এই ছোৱালীজনীক মই ভাল পাওঁ, তেতিয়ালৈকে ছিংগেল থাকা। যি টি ল'ৰাক ডেট কৰাতকৈ, যি টি ল'ৰাৰ লগত থকাতকৈ ছিংগেল থাকা, একো প্ৰব্লেম নাই, ঠিক আছে। কিন্তু যি টি ল'ৰাক ডেট কৰি লাভ নাই, ইয়াৰ মেণ্টেল পিচ নোহোৱা হৈ যাব, এইটোৱে ক'লোঁ। আৰু ইম'চনেল মানুহবিলাকৰ বেছি প্ৰব্লেম, ঠিক আছে। গতিকে সেইটো কাৰণত কৈছোঁ যে সেই সময়টোলৈকে ৰ'বা অলপমান, ৰখিবা অলপমান। তুমি যদি নিজে ভাল, তুমি ভাল মানুহ পাবা, ডিজাৰ্ভ কৰিবা। লাইফত বেয়া মানুহ আহিল বুলি এইটো নহয় যে ভগৱানে অকল তোমাৰ লাইফত বেয়া মানুহে লিখি থৈছে, মানে বেয়াই আহিব, তেনেকুৱা একো নাই। তুমি নিজৰ কৰ্মাটো ঠিক ৰাখা, নিজে ভালকৈ থাকা, নিজৰ কামবিলাক কৰি যোৱা, ভাল মানুহ এট্ৰেক্ট কৰিবা, ভাল মানুহে আহিব। বেয়া আহিলেও বেয়া আঁতৰি যাব, তুমি আঁতৰি আহিবা বেয়া মানুহৰ পৰা, ঠিক আছে। ছিংগেল থকাটো একো মানে অভিশাপ নহয়, মানে ছিংগেল থকাটো একো বেয়া কথা নহয়। মানুহে ভাবে ছিংগেল থাকিলে নিজক বুজিব পাৰিবা, মানুহক বুজিব পাৰিবা, অবজাৰ্ভ কৰিব পাৰিবা, ঠিক আছে।